ও হরি ও রাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ওম নমো ভগৱতে বাসুদেৱায়। 24 ও নিগদতি প্ৰজাপ্ৰতি শুনা মুনি মহামতি কৃষ্ণ নিৰ্মলয় অৱতাৰ লোকৰ নিস্তাৰ হেতু কৃপায় গৰুৰ কেতু ও যেন যেন কৰন্ত বিহাৰ ও লীলা কৰি মহাহৰি বৰাহ স্বৰূপ ধৰি পৃথিৱীক কৰিলা উদ্ধাৰ অদান্তে চিৰি সিহি বেলা হিৰণ্যক নিপাতিলা অ আতি প্ৰীতি সাধি দেৱ ভাগৱতৰ দ্বিতীয় স্কন্ধত বিষ্ণুৰ লীলাৱতাৰ এই প্ৰসংগ এইটো কাৰণে আনিছে যে মহাৰাজ পৰীক্ষিতে যেতিয়া মুমুক্ষুজনৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য কেনেকৈ সংসাৰ সাগৰৰ পৰা জীৱই উদ্ধাৰ হ'ব পাৰে তাৰ উদ্দেশ্যৰে অৱতাৰণা কৰা যি প্ৰশ্ন, এই প্ৰশ্নৰ যি পৰমাৰ্থ, এই পৰমাৰ্থক বিকৃত কৰাৰ আগতে তেখেতৰ গুৰু শুকমুনিয়ে কৈছে যে মই তোমাক ইয়াৰ উপৰিও কেইটামান কথা বিকৃত কৰিব লাগিব। এই উপৰি কথা হিচাপে দেৱঋষি নাৰদে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ওচৰলৈ গৈ তেখেতৰ উপাসনীয় গুৰু কোন, ঈশ্বৰ কোন, ভগৱান কোন, যিজন ভগৱানক ব্ৰহ্মাদেৱে সদায় উপাসনা কৰে সেই ভগৱান কৃষ্ণৰ মায়ামূৰ্তি, সেই ভগৱান কৃষ্ণই ক'ত কেনেদৰেনো আছে এই বিষয়ে যি প্ৰশ্ন অৱতাৰণা কৰিছিলে, এই প্ৰশ্নৰ উত্তৰত সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে যি উত্তৰ আগবঢ়াইছিল, এই উত্তৰত কৈছিলে যে জগতৰ ঈশ্বৰ কৃষ্ণৰ মহিমা অনাদি আৰু অনন্ত। এওঁ নিজৰ মহিমাৰ সীমা সংখ্যা তেওঁ নিজেই নাপাওঁ বুলি কৈছে। গতিকে সেই মুনি শ্ৰেষ্ঠ, আমিনো তেওঁৰ মহিমাৰ কথা আৰু মায়াৰ কথা কৈ তোমাক কেনেদৰে শেষ কৰিম। তথাপিতো এই ভগৱন্তৰ স্বৰূপ যদি তুমি বুজিব বিচাৰিছা, তেতিয়াহ'লে সৃষ্টিৰ পাতনিৰ ৰহস্য আৰু তেওঁৰ লীলা অৱতাৰৰ তত্ত্ব এই কথাখিনি তুমি শ্ৰৱণ কৰিব লাগিব। গতিকে গুৰুস্বৰূপ গোবিন্দৰ পৰা মহাভাগৱত ধৰ্মৰ যি সাৰ বস্তু আমাৰ মনুষ্যৰ বাবে প্ৰাপ্ত হৈছে,
এই মহাভাগত ধৰ্মৰ সাৰবস্তু এক অন্তৰ্গত বিষয় হ'ল জগতৰ ঈশ্বৰ কৃষ্ণৰ বিভিন্ন লীলা অৱতাৰৰ তত্ত্বৰ যোগেদি আমি পৰমাত্মা পৰমেশ্বৰক আমি জনা আৰু বুজাৰ ব্যৱস্থা। জগতৰ ঈশ্বৰ কৃষ্ণদেৱেনো কিয় বিভিন্ন ধৰণৰ অৱতাৰবিলাক ধাৰণ কৰিছে? এজন ঈশ্বৰ, তেওঁৰ 24 অৱতাৰ, তাৰ উপৰিও সমস্ত জীৱ জড় তেওঁৰেই অৱতাৰ বুলি আমাক আগতেই পাঠত বিগত কৰি গৈছে। মহাপুৰুষ মাধৱদেৱে জগতৰ ঈশ্বৰ কৃষ্ণৰ যি লীলা অৱতাৰ, এই অৱতাৰৰ আচল অৰ্থ আমাক বিগত কৰিছে এনেদৰে। হে পৰম দুৰ্বোধ আত্মতত্ত্ব ও তাৰ জ্ঞান অৰ্থে হৰি যত ও লীলাই অৱতাৰ ধৰা তো মিয়স ও তাহান চৰিত্ৰ সুধা সিন্ধু ও তাতে ক্ৰিয়া কৰি দীন বন্ধু ও চাৰি পুৰুষাৰ্থ তিনৰ সমকৰ হে চাৰি পুৰুষাৰ্থ তিনৰ সমকৰ অৰ্থাৎ সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে তেওঁৰ মানস পুত্ৰ নাৰদক যেতিয়া জগতৰ ঈশ্বৰ কৃষ্ণৰ মায়া আৰু স্বৰূপৰ কথা সুধিলে, জগতৰ ঈশ্বৰ কৃষ্ণৰ স্বৰূপ আৰু তেওঁৰ নিৰ্মাণ কৰা মায়াই আমাক প্ৰথম প্ৰৱেশ কৰাব বিচাৰে আত্মতত্ত্ব। এই আত্মতত্ত্বৰ উপলব্ধিৰে সৈতে আমি যেতিয়া পৰম তত্ত্বত প্ৰৱেশ হোৱাৰ ব্যৱস্থা হ'ব। আত্মতত্ত্বৰ পৰা পৰম তত্ত্ব, পৰম তত্ত্বৰ পৰা পৰমাৰ্থিক তত্ত্ব, পৰমাৰ্থিক তত্ত্বৰ পৰা জগতৰ ঈশ্বৰৰ ঈশ্বৰত্ব। এই প্ৰক্ৰিয়াটোৰ যোগেদিহে জগতৰ ঈশ্বৰ কৃষ্ণৰ আমি স্বৰূপক আমি অনুভৱ কৰিব পাৰিম। সেইভাবে প্ৰজাপতিয়ে কৈছে যে হে মহামুনি, তুমি শুনা কৃষ্ণৰ নিৰ্মল অৱতাৰ তত্ত্বৰ কথা, যে সমস্ত লোকক নিস্তাৰ কৰিবৰ কাৰণে অৰ্থাৎ এই সংসাৰ সাগৰৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে কৃপা কৰি গৰুৰ কেতুৱে, ইয়াত গৰুৰ কেতু বুলি কৈছে, ইয়াত জগন্নাথ বুলি কোৱা নাই, ইয়াত ৰামকৃষ্ণ বুলি কোৱা নাই, গৰুৰ কেতু বুলি কৈছে আৰু যেন কৰন্ত বিহাৰ বুলি কৈছে। এতিয়া গৰুৰৰ আসনত জগতৰ ঈশ্বৰ বিষ্ণু আশ্ৰিত হয় বাবেই গৰুৰ কেতু। আচলতে গৰুৰ কি? বিনতাৰ সন্তান, কশ্যপ ঋষিৰ পুত্ৰ। এই গৰুৰ হ'ল জগতৰ ঈশ্বৰৰ আশ্ৰয়স্থলৰ এক স্বৰূপ। গৰুৰ মানে হ'ল আত্মা। প্ৰতিটো জীৱত আত্মা আকাৰে জগতৰ ঈশ্বৰ বিষ্ণু বাস কৰে। এই আত্মাৰূপী বিষ্ণুৱে এই গৰুৰ স্বৰূপ আত্মতত্ত্বত সদায় আশ্ৰয় লয়। যদিহে আমি এই পৰম দুৰ্বোধ্য আত্মতত্ত্ব গৰুৰৰ স্বৰূপৰ যোগেদি যদি আমি উপলব্ধি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি পৰমাত্মাৰ পৰম তত্ত্বত আমি প্ৰৱেশ কৰিব নোৱাৰিম। সেইটো কাৰণেই পদে আমাক কৈছে এই গৰুৰ স্বৰূপ আত্মাবিলাক পৰমাত্মা বিষ্ণুৰ অংশ হৈ ক'ত কেনেকেনো প্ৰতিষ্ঠিত হৈ আছে, বিহাৰ কৰি আছে বা ভ্ৰমি আছে, ফুৰি আছে, এই কথাখিনি শুনা। আৰু কৈছে যে লীলা কৰি মহাহৰিয়ে বৰাহ স্বৰূপ ধৰি এই পৃথিৱীক উদ্ধাৰ কৰি লৈছে। আৰু কি কৰিছে? তেওঁ তীক্ষ্ণ দন্তৰে সৈতে হিৰণ্যক্ষক নিপাত কৰি দেৱতাসকলৰ দুখ আৰু কষ্টৰ পৰা নিবৃত্তি কৰিছে। এতিয়া বৰাহ স্বৰূপ মানে কি? জগতৰ ঈশ্বৰ কৃষ্ণৰ এক দিব্য অৱতাৰ হ'ল দিব্য যজ্ঞ বৰাহ। বৰাহ মানে আমি শুকৰ
বা গাহৰিৰ ৰূপ বুলি ভাবোঁ। এই বৰাহ হ'ল জগতৰ ঈশ্বৰ কৃষ্ণ, পৰম পবিত্ৰ, জগতৰ কাৰণে তেওঁ যি মংগলময়, এই মংগলময় ৰূপক বুজাবৰ কাৰণেই বৰাহ অৱতাৰৰ তত্ত্বকথন আমাক আনি দেখুৱাইছে যে এই জগত যদি বৰ্তি থাকিবলৈ হয়, এই জগত যদি মংগলময় হৈ থাকিবলৈ হয়, এই জগতত যদি সমস্ত জীৱ কুশলে বাস কৰিবলৈ হয়, তেতিয়াহ'লে জগতৰ ঈশ্বৰে ইয়াত বৰাহ ৰূপেৰে সৈতে প্ৰতিটো কণাতে বাস কৰি থাকিব লাগিব। কিয় বাস কৰিব লাগিব? বৰাহ স্বৰূপ অৱতাৰ ধাৰণ কৰি তেওঁ হিৰণ্যাক্ষ স্বৰূপ অসুৰক বধ কৰে। হীৰ মানে গভীৰ, নাক্ষ মানে অৰণ্য। অজ্ঞান আৰু অবিদ্যাৰ গভীৰ অৰণ্যত যিজন সদায় বাস কৰে মায়া আৰু মোহৰ ভ্ৰান্তিত, সেই আসুৰিক বৃত্তিটোৰ নাম হ'ল হিৰণ্যাক্ষ। লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দ্বেষ, অহংকাৰ, ঘৃণা, তৃষ্ণা, ভয়, এই মায়াযুক্ত ভ্ৰান্তিৰ ব্যৱস্থাবিলাকে আমাৰ জীৱন স্বৰূপ পবিত্ৰ এই অমৃতক অন্ধকাৰৰ এক গভীৰ অৰণ্যলৈ ৰূপান্তৰ কৰিব বিচাৰে। এই অজ্ঞান আৰু অন্ধকাৰৰ গভীৰ অৰণ্যৰ পৰা আমাক যিজনে উদ্ধাৰ কৰি আনিব, কি দিব লাগিব? আমাক জ্ঞান গংগাৰ পবিত্ৰ জল দিব লাগিব, দিব্য জ্ঞান দিব লাগিব। সেইটো কাৰণে তেওঁ অৱতাৰ ধৰিছে বৰাহ ৰূপেৰে দিব্য যজ্ঞ। দিব্য জ্ঞান অবিহনে আমাৰ কেতিয়াও ঈশ্বৰ পৰিচয় নহয়, আত্মতত্ত্বৰ পৰিচয় নহয়। সেইবাবেই বৰাহ স্বৰূপ অৱতাৰ ধাৰণ কৰি হিৰণ্যাক্ষ স্বৰূপ অজ্ঞান আৰু অবিদ্যাৰ অসুৰক তেওঁ বধ কৰি জ্ঞান বিজ্ঞানৰ প্ৰদীপ স্বৰূপ তেওঁ যেন পৃথিৱীখনকে উদ্ধাৰ কৰি আনিছে আমাৰ বাবে। কিহত উদ্ধাৰ কৰি আনিছে? তেখেতৰ পবিত্ৰ দন্ত। এই দন্তই হ'ল জগতৰ ঈশ্বৰৰ পৰম পবিত্ৰ ভক্তিৰ চিন্তন। ভক্তি নহ'লে কেতিয়াও পৃথিৱী উদ্ধাৰ নহয়। জগতৰ ঈশ্বৰৰ প্ৰচেষ্টা নহ'লে এই পৃথিৱীক কেতিয়াও কোনো উদ্ধাৰ কৰিব নোৱাৰে। পৰম তত্ত্বৰ এক গভীৰ চিন্তনৰ ব্যৱস্থাই হ'ল জগতৰ ঈশ্বৰ কৃষ্ণৰ বৰাহ। এই বৰাহ মানে হ'ল বায়ু। কি বায়ু? বায়ুত বাস কৰে বৰাহ ৰূপেৰে জগতৰ ঈশ্বৰ। কি প্ৰক্ৰিয়া হয় যে মই তোমাক যিটো দিম অন্যজনে সেইটো ল'ব। কি প্ৰক্ৰিয়াৰে ল'ব? ইজনে যিটো এৰি দিব সিজনৰ উপকাৰ হ'ব, সিজনে যিটো এৰি দিব ইজনৰ উপকাৰ হ'ব। এজনৰ ত্যাগে অন্যজনৰ কল্যাণ, অন্যজনৰ ত্যাগে সিজনৰ কল্যাণ। এই দুই প্ৰক্ৰিয়াক একেলগে কোৱা হয় বৰাহ বুলি। অৰ্থাৎ গছে যদি কাৰ্বন ডাই অক্সাইড এৰি দিয়ে, সমস্ত জীৱ আৰু মানৱে অক্সিজেনখিনি গ্ৰহণ কৰে। আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড উদ্ভিদবিলাকে গ্ৰহণ কৰে, আৰু উদ্ভিদবিলাকে আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইডখিনি গ্ৰহণ কৰি আমাৰ বাবে অক্সিজেন এৰি দিয়ে। আমি দিয়াৰ প্ৰক্ৰিয়া, তেওঁলোকে লোৱাৰ প্ৰক্ৰিয়া, আমি লোৱাৰ প্ৰক্ৰিয়া, তেওঁলোকে দিয়াৰ প্ৰক্ৰিয়া। জগতক ভাৰসাম্য কৰি ৰখাৰ এক গভীৰ ব্যৱস্থা। এই ব্যৱস্থাটোকে কোৱা হয় দিব্য যজ্ঞ বৰাহ বুলি। অৰ্থাৎ জগতৰ ঈশ্বৰে নিৰ্মাণ কৰা এই মায়াময় প্ৰকৃতিৰ জগতখনত জীৱ জড় উদ্ভিদ সমস্তখিনি কুশলে আৰু মংগলে থাকিবলৈ তেওঁ বৰাহ ৰূপেৰে সৈতে বায়ু ৰূপ লৈ এনেকুৱা এটা পদ্ধতি ৰচনা কৰি থৈছে যে উদ্ভিদ যদি থাকে মানৱ থাকিব, আৰু উদ্ভিদ যদি নাথাকে মানৱ নামৰ পানী পৃথিৱীত বৰ্তি থাকিব নোৱাৰিব। অন্যটো সেইটোৰ পৰিপূৰক। সেইটো কাৰণে অজ্ঞান আৰু অবিদ্যাৰ হিৰণ্যাক্ষক বধ কৰি এই সমস্ত প্ৰকৃতিৰ বাবে আমি হৃদয়ত প্ৰেম ভাৱ প্ৰতিষ্ঠা কৰি হিৰণ্যাক্ষ স্বৰূপ আসুৰিক বৃত্তিবিলাকক বধ কৰাৰ উপায় কৰি আমি আমাৰ দৈহিক তত্ত্বৰ পৰা আত্মতত্ত্বত, আত্মতত্ত্বৰ পৰা পৰম তত্ত্বত আমি প্ৰৱেশ হ'ব লাগিব। হে ৰাম ৰুচিৰত নয় ভৈলা, দেৱগণ উপজাইলা, পচায়ম্ভু মনোৰহৰি দুখ, আপুনিও যজ্ঞ কৰি ইন্দ্ৰ হৈয়া কৃপা কৰি অজগতৰে সাধিল সুখ। অৰ্থাৎ ৰুচি নামৰ প্ৰজাপতিলৈ
মনুৰ কন্যা আকুতিক বিয়া দিয়া হৈছিল। এই আকুতিৰ তনয়ী হ'ল কোন? যজ্ঞ। আৰু তেওঁলোকৰ কন্যা আছিলে কি? দক্ষিণা। এই যজ্ঞস্বৰূপ অৱতাৰ ধাৰণ কৰি ইন্দ্ৰস্বৰূপ দেৱতাক কেনেকুৱা ধৰণৰ পবিত্ৰ যজ্ঞ কৰিলে তেওঁ স্বৰ্গৰাজ্যৰ লগতে তেওঁ সদগতি হ'ব, এই ব্যৱস্থা তেওঁ দান কৰিছিলে। আচলতে যজ্ঞ মানে হ'ল জীৱনৰ সৎকৰ্ম। এই জীৱনৰ সৎকৰ্মকো ঈশ্বৰৰ উপাসনা বা ঈশ্বৰক লাভ কৰাৰ এক উপায় হিচাপে ভাগৱতত আপুনিও যজ্ঞ কৰি ইন্দ্ৰ হিয়া কৃপা কৰি বুলি আমাক ক'ব বিচাৰিছে। এক কৰ্মৰ গৃহে জাত হৈয়া কৃষ্ণ জগন্নাথ, অসাংখ্য কহি মাতৃক তৰিলা, দত্তাত্ৰেয় নাম হুয়া যদু আদি নিস্তাৰিয়া, কৃপা কৰি লোকত ভমিলা। অৰ্থাৎ ব্ৰহ্মাৰ দিব্য দেহৰ সোণালী ছাৰ পৰা এজন ঋষিৰ জন্ম হৈছিলে। এই ঋষিজনৰ নাম আছিলে কৰ্দম। ব্ৰহ্মাৰ সাত্বিক সোণালী দেহৰ পবিত্ৰ যি ছাঁ, এই পবিত্ৰ ছাঁত কি থাকে? জগতৰ ঈশ্বৰ কৃষ্ণক হৃদয়ত ধ্যান কৰি, জগতৰ ঈশ্বৰ কৃষ্ণক তেওঁ হৃদয়ত উপাসনা কৰি কৃষ্ণময় চিন্তন আৰু ভাৱনাৰে সৈতে তেওঁ দেহৰ যি পবিত্ৰ আভা বা পোহৰ প্ৰকাশ হৈছিল, এই পবিত্ৰ পোহৰত এজন ঋষিৰ জন্ম হৈছিল। এই ঋষিজনৰ নাম ৰখা হৈছিলে কি? কৰ্দম। কৰ্দম মানে আচলতে বোকা। আমাৰ জীৱনটো পঞ্চভৌতিক দেহাৰে সৈতে গঠিত হৈ বোকা পানীময়। এই কৰ্দম স্বৰূপ দেহক আমি ভক্তিৰ ব্যৱস্থালৈ যদি আমি নিব পাৰোঁ, এই কৰ্দম স্বৰূপ বোকাত পদ্মস্বৰূপ পদুম উদ্ভাসিত হৈ সূৰ্যৰ মুখলৈ চাই আহিব পাৰিব। সেইবাবে এই কৰ্দম নামৰ ঋষিয়ে বিবাহ কৰাইছিলে স্বয়ম্ভৱ মনুৰ কন্যা দেৱহূতিক। এই দেৱহূতি আৰু কৰ্দমৰ প্ৰথম 9 গৰাকী কন্যা সন্তান জন্ম হৈছিলে। এই 9 গৰাকী কন্যা সন্তান 9জন ঋষিলে বিবাহ দিয়াৰ পাছত কৰ্দম ঋষিক প্ৰাৰ্থনা কৰিলত দেৱহূতিক এটি পুত্ৰ সন্তান দান কৰিছিলে। এই পুত্ৰ সন্তানটিৰ নামেই হৈছিলে কপিল। এই কপিলেই প্ৰথম, এই ভাগৱতৰ আমি 3য় স্কন্ধত সেয়া পাম, তেওঁ মাতৃ দেৱহূতিক সাংখ্য জ্ঞান দান কৰি তেওঁক উদ্ধাৰ কৰিছিল। সেইবাবে সাংখ্য জ্ঞান অবিহনে আমি আত্মতত্ত্ব আৰু পৰমাত্মাৰ তত্ত্ব, এই তত্ত্বত আমি প্ৰৱেশ হ'ব নোৱাৰিম। সেইটো কাৰণে কপিল স্বৰূপ ঈশ্বৰৰ কৃপাত সাংখ্য তত্ত্বৰ পৰা আত্মতত্ত্ব, আত্মতত্ত্বৰ পৰা পৰম তত্ত্ব আমি যদি লাভ কৰিব পাৰোঁ, পৰমেশ্বৰ কৃষ্ণৰ এই জগতৰ বাস কৰি থকাৰ যি ব্যৱস্থা, এই ব্যৱস্থাক আমি জানিব আৰু বুজিব পাৰিম। হে মূৰতপে তুষ্ট হৰি সনকাদি ৰূপ ধৰি, অজ্ঞান যোগ পিঠুত কহিলা, ধৰ্ম ঘৰে সনাতন ভৈল নৰ নাৰায়ণ, হে মহাত্ৰপ ব্ৰতয়া চৰিলা। অৰ্থাৎ ব্ৰহ্মাৰ পবিত্ৰ তপস্যাত সন্তুষ্ট হৈ জগতৰ ঈশ্বৰজনে আহিছিলে তেওঁ পুত্ৰ হ'বলৈ সনকাদি ৰূপত। এই সনকাদি ৰূপত জগতৰ ঈশ্বৰে যেন অৱতাৰ লৈ জ্ঞান যুগৰ পৃথক তত্ত্ব কথা কহি জগতকে উদ্ধাৰ কৰিছিলে। আৰু এইজন জগতৰ ঈশ্বৰ নাৰায়ণ ধৰ্মৰ ঘৰত আহি সনাতন ঈশ্বৰজন ধৰ্মৰ মূৰ্তিৰ সন্তান হৈ নৰ নাৰায়ণ ৰূপেৰে জন্ম লৈছিল। হে ৰাম তানে তপে ইন্দ্ৰ দৰি, পাঞ্চিলে কয় পেচৰি, অকাম দেৱ আদি সবে যায়, মুহিবাক যত্ন কৰি নানা ভংগী ভাৱ ধৰি,
অনপাৰিয়া গলে ধৰ্মস্বৰূপ পিতৃ মূৰ্তিস্বৰূপ মাতৃ দুজন তনয় এজন নৰ অন্যজন নাৰায়ণ। এই নৰ আৰু নাৰায়ণ দুজন ঋষি হৈ যেতিয়া দিব্য তপ সাধনা কৰিছিল, এই তপৰ সাধনা দেখি ইন্দ্ৰ ভীতিগ্ৰস্ত হয়। তেওঁ ইন্দ্ৰৰ ইন্দ্ৰত্ব হেৰুৱাব লাগিব বুলি এই নৰনাৰায়ণ ঋষিৰ তপস্যা ভংগ কৰিবৰ কাৰণে স্বৰ্গৰ অপেশ্বৰীসকলক পঠাই দিলে কামদেৱ। তেওঁলোকে বিভিন্ন ভংগীমাৰে সৈতে এই ঋষিৰ আগত যেতিয়া নৃত্য কৰিলে, ঋষিসকলৰ তেওঁলোকৰ সেই নৃত্য দেখি হাঁহি উঠিল। আৰু নাৰায়ণ ঋষিয়ে তেওঁ উৰু মুঠি উৰুৰ পৰা এগৰাকী উটপক্ষী ৰচনা কৰিলে। এই অপেশ্বৰীগৰাকীৰ নাম ৰখা হৈছিলে উটপক্ষী। আৰু ইন্দ্ৰক ক'লে যে যোৱা, মই দান কৰা এই উটপক্ষী স্বৰূপ অপেশ্বৰীক নি ইন্দ্ৰক দান কৰা। ইন্দ্ৰই নৰনাৰায়ণ ঋষিৰ এই মহিমা জানি লাজতে ভীতিগ্ৰস্ত হৈছিল। আৰু ইন্দ্ৰৰ অহংকাৰ এই ঋষিৰ তপযোগ সাধনাৰ যোগেদি দূৰ হৈছিল। এই ধ্ৰুৱৰত পইচা জানি দেখা দিয়া চক্ৰপাণী অদিলা বৰ পিঞ্চিয় বতাৰে বেনক নিষ্ঠাৰ কৰি পিঠুৰূপে দেৱ হৰি নিজ বৃত্তি দিলন্ত সমাৰে। পিঞ্চিগৰ্ভ অৱতাৰত ধ্ৰুৱৰ তপস্যাত সন্তুষ্ট হৈ জগতৰ ঈশ্বৰ চক্ৰপাণীয়ে তেওঁক বৰদান কৰিছিল আৰু তেওঁ ধ্ৰুৱলোক দান কৰিছিলে। আৰু বেনক নিষ্ঠাৰ কৰি পিঠুৰূপে জগতৰ ঈশ্বৰ নিজেই আহি জগতত শুদ্ধ বৃত্তি আৰু শুদ্ধ চিন্তন দান কৰি তেওঁ জগতক উদ্ধাৰ কৰিছিলে। এ অতিশয় দুখতৰ পথ জ্ঞান সমস্তৰ অৰিষম স্বৰূপে দেখাই লন্ত ধৰি হয় গ্ৰীব নাম মূৰ যজ্ঞে পূৰ্ণ কাম অবেকত ভৈলন্ত ভগৱন্ত। অতি দুখজনক যিটো পথ, এই পথটোৱে আছিলে জ্ঞান পথ। এই জ্ঞান পথৰ কেনেকেনো সাধনা হয়, জগতৰ ঈশ্বৰে ঋষভ ৰূপেৰে অৱতাৰ লৈ এই জ্ঞানৰ পথক তেওঁক দৰ্শন কৰাইছিল। আৰু কি কৰিছিলে, মোৰ যজ্ঞৰ পুণ্য কামনা হওক বুলি। ব্ৰহ্মাৰ যজ্ঞ কি আছিলে? ব্ৰহ্মাৰ যজ্ঞ আছিলে জীৱনত যাতে সৃষ্টিক সুন্দৰকৈ নিৰ্মাণ কৰিব পৰা যায়। সৃষ্টিক সুন্দৰকৈ নিৰ্মাণ কৰিবলৈ, সৃষ্টিক সাত্বিক আৰু সুন্দৰ ঈশ্বৰময় বিষ্ণুময় কৰি তুলিবলৈ তেওঁক যি জ্ঞানৰ প্ৰয়োজন হয়, এই জ্ঞানৰ নাম হ'ল দিব্য জ্ঞান। এই দিব্য জ্ঞানকে কোৱা হৈছিলে বেদ। বেদেই হ'ল জগতৰ ঈশ্বৰ। জগতৰ ঈশ্বৰে হয়গ্ৰীৱ নামৰ অজ্ঞান আৰু অবিদ্যাক পথ কৰি জ্ঞান বিজ্ঞান প্ৰদীপ স্বৰূপ বেদক উদ্ধাৰ কৰি ব্ৰহ্মাদেৱ সৃষ্টিকৰ্তাক দান কৰিছিল। এ ধৰি মহামৎস্যকায় ভক্ত সত্যৱতৰায় ৰাখিলন্ত মায়া পলয়ত দেৱতাৰ প্ৰীতি সাধি কুৰ্মৰূপে পৃষ্ঠি পাতি ধৰিলন্ত মন্দৰ পৰ্বত। ব্ৰহ্মাদেৱে নাৰদক কৈছে যে এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অনন্ত চিন্ত এই ঈশ্বৰজনৰ মহিমাৰ কথা মই তোমাক কৈছোঁ, শুনা। এইজন ঈশ্বৰ সমস্ত জীৱ আৰু জড়ততেই বাস কৰি আছে। এইজন ঈশ্বৰে শুকৰৰ অৱতাৰ ধাৰণ কৰিছে, হয় অৱতাৰ ধাৰণ কৰিছে, হয় অৱতাৰ ধাৰণ কৰি তেওঁ হয়গ্ৰীৱ হৈছে।
সেইদৰে নৰনাৰায়ণ ঋষি অৱতাৰ ধাৰণ কৰিছে আৰু তেওঁ অতি প্ৰিয় ভক্ত সত্যব্ৰত ৰজাক প্ৰলয়ৰ সময়ত মায়াপ্ৰলয়ৰ সময়ত মায়াৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে মুক্ত কৰিবৰ কাৰণে তেওঁ বৃহৎ মৎস্য ৰূপ ধাৰণ কৰিছিল দেৱতাসকলৰ প্ৰীতি সাধি আনন্দ সাধন কৰি কি কৰিছিলে জগতৰ ঈশ্বৰে লক্ষ্য পহৰৰ পন্থ জুৰি কুৰ্মৰূপেৰে অৱতাৰ ধাৰণ কৰিছিলে এই অৱতাৰ ধাৰণ কৰি তেওঁ পৃষ্ঠত মন্দৰ স্বৰূপ পৰ্বত ধাৰণ কৰি দেৱতা আৰু দৈত্যক সমুদ্ৰ মন্থনত সম্পূৰ্ণৰূপেৰে সহায় কৰিছিলে এ হুয়া হৰি নৰসিংহ দিয়া মহা ঘোৰ ৰিংগ অহা ফুলীয়া হিৰণ্য ধৰি উৰুত স্থাপিয়াৰ আগে বৰ্জ সমন খোৱাগে এ চিৰি মাৰি লতলীলা কৰি শান্ত প্ৰশান্ত নৰনাৰায়ণ ৰূপ ধাৰণ কৰে যিজন জগতৰ ঈশ্বৰে কদম্বৰ গৃহত অতি সাম্য সৌম্য দিব্য জ্ঞানৰ অৱতাৰ হৈ কপিল ৰূপেৰে তেওঁ অৱতাৰ লৈছিলে এইজন জগতৰ ঈশ্বৰে তেওঁ ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিবৰ কাৰণে অতি ভয় লগা নৰসিংহৰ ৰূপ ধাৰণ কৰিছিল এই অতি ভয় লগা নৰসিংহৰ ৰূপ ধাৰণ কৰি তেওঁ ঘোৰ শব্দ কৰি ভয়ানক ৰূপেৰে সৈতে হিৰণ্যকশিপুক তেওঁ বধ কৰিছিলে আৰু ক'ত বধ কৰিছিলে তেওঁ দুই কলা উৰুত বহুৱাই তেওঁ বজ্ৰসম নখৰ অগ্ৰেৰে সৈতে তেওঁক লীলা কৰি তন্ত্ৰে সতি চিৰি তেওঁক বধ কৰিছিল জগতৰ ঈশ্বৰৰ এয়াই হ'ল পৰমাত্মাৰ পৰম তত্বৰ লীলাময় কথা এই কাহে ধৰি পাছে পাৱে গজপতি আঁতৰাৱে অ ত্ৰাহি কৃষ্ণ বুলি ডাকিলন্ত হাতে চক ধৰি হৰি তান দুখ দূৰ কৰি অনিষ্ঠাৰ কৰিলা ভগৱন্ত গ্ৰাহৰূপী পাপে ৰাজসিক আৰু তামসিক অহংকাৰ ৰূপী গজেন্দ্ৰ যেতিয়া ভৰিত ধৰি এই মায়াৰ জলত তললৈ টানিবলৈ গৈছিল তেতিয়াই গৰুড় কেতুৰে হাতত চক্ৰ লৈ গৰুড়ৰ স্কন্ধত অৱস্থান কৰি কাহৰ মুখ চিৰি এই গজেন্দ্ৰ স্বৰূপ ভকতক উদ্ধাৰ কৰিছিলে অৰ্থাৎ ত্ৰাহি কৃষ্ণ বুলি ৰক্ষা কৰাৰ বাবেই গজেন্দ্ৰই গাহৰূপী পাপৰ মুখৰ পৰা উদ্ধাৰ হ'বলৈ সক্ষম হৈছে হৰিয়া বামন কায় বলিৰ যজ্ঞ কজায় ও দান মাগি বলি চলিলা এ পাছে কৰি নিজ দাস সুতলত দিয়া বাস অদাৰি হুয়া আপুনি ৰহিলা ধৰিয়া বামন গায় অৰ্থাৎ অতি ক্ষুদ্ৰ ৰূপ ধাৰণ কৰি বলিৰ যজ্ঞক সম্পূৰ্ণৰূপে সাৰ্থক কৰিবৰ কাৰণে বামন ৰূপেৰে তেওঁ যাত্ৰা আৰম্ভ কৰে তেওঁ তিনিগুণাত্মক মায়াৰ পৰা মুক্ত এইটো কাৰণেই কায় বাক্য আৰু মন স্বৰূপ তিনিপদ বলিৰ পৰা তেওঁ দান লৈ বলিক পৰম পবিত্ৰ সুতলত থাকিবলৈ ঠাই দি বলিৰ দুৱাৰত তেওঁ ৰক্ষকৰ ভূমিকা লৈ হাতত চক্ৰ লৈ ভকতক ৰক্ষা কৰি থাকি কৰোণা কৰিলে হে ৰাম হংসৰূপে কৰি লীলা জ্ঞান ভক্তি প্ৰকাশিলা ও আমাৰ আগত কৃপাময় হে প্ৰতি প্ৰতি মনন্তৰে
দামোদৰে হে প্ৰকাশন্ত নৈজকৃত্ৰিছয়। অৰ্থাৎ প্ৰতিটো মনন্তৰতে জগতৰ ঈশ্বৰে তেওঁ নিজৰ অৱতাৰ ধাৰণ কৰি লীলা কৰি এই জীৱবিলাকক ভক্তিৰ আৰু ভগৱানৰ পথটো দেখুৱাই দিয়ে। অৰ্থাৎ সেইবাৰ তেওঁ কি কৰিছিলে, যেতিয়া চাৰি সিদ্ধই আত্মতত্বৰ কথা সুধিছিলে, মুখ্য তত্বৰ কথা সুধিছিলে, তেতিয়া জগতৰ সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে মৌন হৈ ভাবিবলৈ ধৰিলে যে মোৰ পুত্ৰকেইটা মই পৰমাত্মাৰ পৰম তত্ত্ব আত্মতত্ত্বৰ মুখ্য তত্ত্ব এইবিলাকৰ উত্তৰ মই কেনেকৈ দিম। এই বুলি যেতিয়া তেওঁ জগতৰ হৰি কৃষ্ণক ধ্যান কৰিলে, তপস্যা কৰিলে, জগতৰ ঈশ্বৰে নিজেই নিজৰ পৰম পবিত্ৰ ৰাজহংস ৰূপ ধাৰণ কৰি আহি পৰম দিব্য তত্ত্বকথন ব্ৰহ্মাদেৱ বিগত কৰিলে। আৰু ব্ৰহ্মাই তেতিয়া এই হংসৰূপী নাৰায়ণৰ পৰা পৰম পবিত্ৰ পৰমাৰ্থিক তত্ত্ব গ্ৰহণ কৰি নিজে কৃতাৰ্থ হ'ল। আৰু এই কথাটি তেওঁ পুত্ৰ নাৰদক কৈছে। হে ৰাম ধনন্তৰী ৰূপে হৰি অমিতৰ ঘট ধৰি অসমুদৰ পৰা ভৈলা বাজ কপতে যুৱতী ভূঞা দেৱক অমিত দিয়া বঞ্চিলন্ত দানৱ সমাজ। জগতৰ ঈশ্বৰে অমৃত বিতৰণৰ সময়ত কি কৰিছিলে, মোহিনীৰ ৰূপ লৈছিলে। জগতৰ ঈশ্বৰে অমৃত আনিবৰ সময়ত কি ৰূপ লৈছিলে, ধনন্তৰী ৰূপ লৈছিলে। জগতৰ ঈশ্বৰৰ নামেই অমৃত। এই নামক যিটো ঘটত তেওঁ ভৰাই আনে, এই ঘটটো যিজনে লৈ আহে সেইজন ঈশ্বৰৰ নাম হ'ল ধনন্তৰী। যি ধন দিলে কেতিয়াও শেষ নহয়, যি ধন দিলে সদায় বাঢ়ি যায়, যি ধনে মৃতবিলাকক জীৱন দান দিব পাৰে, অমৃতৰ কাম কৰে, তেনেকুৱা ধৰণৰ ধন যিজনৰ হাতত থাকে আৰু যিজনে লৈ আহে সেইজন ঈশ্বৰৰ অৱতাৰৰ নাম হ'ল ধনন্তৰী। এই ধনন্তৰী ৰূপী জগতৰ ঈশ্বৰে অমৃতৰ ঘটস্বৰূপ তেওঁ পৰম পবিত্ৰ নাম গুণ বস্তু সমুদ্ৰৰ তলিৰ পৰা লৈ আহিছিলে। এই সংসাৰেই হ'ল সমুদ্ৰ। এই সংসাৰৰূপী সমুদ্ৰত অমৃতৰ তত্ত্বৰূপেৰে ভগৱানৰ নাম বস্তু ইয়াতেই প্ৰকাশ হৈ আছে। এইটো কাৰণেই যিসকলে এই নাম বস্তুক অমৃত বুলি ভাবি নলয় সেইসকল অসুৰ স্বৰূপ। সেইটো কাৰণে নাম বস্তুৰ ওপৰত ভক্তি নথকা এই অসুৰ স্বৰূপ দৈত্যবিলাকক তেওঁ এই অমৃতৰ পৰা বঞ্চিত কৰি দৈবিক গুণ সম্পন্ন দেৱতাবিলাকক তেওঁ পৰম পবিত্ৰ নাম অমৃত ভক্ষণ কৰাইছিল। হে ৰাম হুয়া ভিগুপতি ৰাম কৰিয়া দুৰ্ঘোৰ কাম হাতে ধৰি পৰশ কোঠাৰ অধম ক্ষত্ৰিয় যত সমস্তে কৰিলা হত বিচাৰিয়া তিনি সাত বাৰ। অৰ্থাৎ ভিগুপতি ভাৰ্গৱৰ নাতি হয়, ঋষিক ঋষিৰ পুত্ৰ আছিলে যমদগ্নি। এই যমদগ্নিৰ সন্তান আছিলে পৰশুৰাম। এই পৰশুৰাম প্ৰভুৱে এই জগতক ৰক্ষা কৰিবৰ কাৰণে ভক্তিহীন জ্ঞানহীন আত্মতত্ত্বহীন ক্ষত্ৰিয় স্বৰূপ অপৰাধীসকলক হাতত তেওঁ পৰশু অৰ্থাৎ কুঠাৰ লৈ, এই কুঠাৰ আচলতে দেখা কুঠাৰ নহয়, যিখন কুঠাৰৰ যোগেদি আমাৰ আত্মাৰ সংশয় দূৰ কৰিব পৰা যায়, তেনেকুৱা কুঠাৰকে কোৱা হয় পৰশু বুলি। ৰামস্বৰূপ আত্মাৰ পৰম তত্ত্বক যি ভক্তিস্বৰূপ কুঠাৰেৰে সৈতে সাক্ষাৎ কৰি দিব পৰা যায়, ক্ষত্ৰিয় স্বৰূপ দুৰ্ঘোৰ ভাৱনাক যি ভক্তিৰ ভাৱনাৰ যোগেদি বধ কৰিব পৰা যায়, এনেকুৱা ধৰণৰ কুঠাৰ যাৰ হাতত থাকে সেই ৰামৰ নাম হ'ল পৰশুৰাম। আত্মাৰ তত্ত্বক পৰমাত্মাক সাক্ষাৎ কৰাই যিজনে সংশয় ছেদন কৰি দিব পাৰে, সেই সংশয় ছেদন কৰা সেই বাহ্মণজনৰ নাম ৰখা হৈছিলে পৰশুৰাম। হে ৰাম কৈলো মই নিষ্ঠ কৰি পৰশুৰাম ধনন্তৰী অদয় বৰ্তমানে
লীলাশয় কৰহ প্ৰচাৰ। অৰ্থাৎ ব্ৰহ্মাদেৱে তেওঁ মানস পুত্ৰ নাৰদক এতিয়ালৈকে যিখিনি কথা ক'লে সেইখিনি কথাৰ অন্ত এইদৰেই পেলাইছে যে অৰ্থাৎ তেতিয়ালৈকে জগতৰ ঈশ্বৰে ধনন্তৰী আৰু পৰশুৰামলৈকে অৱতাৰ ধাৰণ কৰিলে। ইয়াৰ পাছত যিখিনি অৱতাৰৰ কথা ক'ব সেইখিনি অৱতাৰ জগতৰ ঈশ্বৰ কৃষ্ণই ভৱিষ্যতে ধাৰণ কৰিব বুলি ঘোষণা কৰিছে। অৰ্থাৎ জগতৰ ঈশ্বৰ কৃষ্ণদেৱ জগতৰ ঈশ্বৰ কৃষ্ণক চিন্তা কৰি ভজি এই কৃষ্ণৰ পৰা পৰম পবিত্ৰ জ্ঞান ভক্তিৰ বেদস্বৰূপ জ্ঞানক তেওঁ লাভ কৰি ভৱিষ্যতেনো কি ৰচনা হ'ব, ভৱিষ্যতেনো জগতৰ ঈশ্বৰে কি অৱতাৰ ধাৰণ কৰি এই জগতক উদ্ধাৰ কৰিবলৈ আহিব, এই তত্ত্ব কথা ব্ৰহ্মাদেৱে জানিছিল আৰু এই তত্ত্ব কথা তেওঁ পুত্ৰ নাৰদক তেওঁ দান কৰিছে। উপজিয়া নৈকে শীত ৰাৱণয় ধৰ্মচিত কৰিবে কলোক কদমন তাত হন্তে হুয়া ভয় ইন্দ্ৰয়াদি দেৱস্বয় অ হৰিপদে লৈলে কশৰণ। অৰ্থাৎ নকেশী আৰু বিশ্বস্তবাৰ পুত্ৰ আছিলে ৰাৱণ। এই ৰাৱণ যদিও ব্ৰাহ্মণ কুলত জন্ম আছিলে তেওঁ আসুৰিক বৃত্তিৰ কাৰণে তেওঁ ৰাক্ষসলৈ পৰিণত হৈছিল। তেওঁ যেতিয়া লোকক দমন কৰিবলৈ লাগিলে, তেওঁ যেতিয়া লোকৰ দ্ৰব্য আনি নিজৰ লংকাত ৰাখিবলৈ লাগিলে, তেওঁ দৈবিক গুণ সম্পন্ন ব্ৰাহ্মণৰ পৰা ভীষণ অসুৰ স্বৰূপ ৰাক্ষসত ৰূপান্তৰ হৈছিল। এই ৰাক্ষসক বধ কৰিবৰ কাৰণে জগতৰ ঈশ্বৰে ৰাম ৰূপেৰে সৈতে এই মৰ্ত্যত অৱতাৰ ল'ব এই কথা কৈছে। আৰু এই ৰাৱণে ইন্দ্ৰ আদি দেৱতাসকলক অনিষ্ট কৰিছিল আৰু তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ইন্দ্ৰ আদি দেৱতাসকলে হৰিৰ চৰণত শৰণ লৈছিল বা আশ্ৰয় লৈছিল। হে আমাক প্ৰসাদ দিত ভূমি ভাৰ সংহৰিত অকৃপাময় জগত আধাৰ ৰামচন্দ্ৰ লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্ন অচাৰী ৰূপে হৈবে অৱতাৰ। অৰ্থাৎ আমাক প্ৰসাদ দিবৰ বাবে, অৰ্থাৎ আমাক উদ্ধাৰ কৰিবৰ কাৰণে, এই ভূমিভাৰ সংহাৰ কৰিবৰ কাৰণে মই সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁক চিন্তা কৰি ৰচনা কৰা এই সৃষ্টিখনক মংগলময় কৰি ৰাখিবৰ কাৰণে চাৰি বেদস্বৰূপ পৰম পবিত্ৰ ঈশ্বৰ ৰাম লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্ন হৈ এই পৃথিৱীত অৱতাৰ হ'বগৈ। এই জগতক কৃপা কৰি মনুষ্যৰ ৰূপ ধৰি অভকত পিতৃৰ আজ্ঞা পালি জানকী লক্ষ্মণ সংগে বনক চলিবা ৰঙে মাথে জটা ধৰিব নমালি। অৰ্থাৎ এই পৰম পবিত্ৰ পৰমেশ্বৰ যিজন অজ, যিজনৰ জন্ম আৰু মৃত্যু নাই, এই অজনী সম্ভৱ জগতৰ ঈশ্বৰ নাৰায়ণে মৰ্ত্যত নৰজনী দাহী নৰৰূপেৰে সৈতে অৱতাৰ হৈ আৰু জানকী আৰু লক্ষ্মণৰ লগত তেওঁ বনবাসলৈ যাত্ৰা কৰিব আৰু বনবাসত তেওঁ শিৰত যেতিয়া জটা ধৰিব, তেওঁ পিতৃৰ সত্যক ৰক্ষা কৰিবৰ কাৰণেই বনবাস স্বৰূপ বৈৰাগ্যক গ্ৰহণ কৰি দেখুৱাব, এই বুলি নাৰদক ব্ৰহ্মাদেৱে ক'লে। হয় অগস্তিক লগ পাই অনন্তৰে ৰাম ৰায় দণ্ডক বনত ৰৈবা যায় সুপৰ্ণকী ৰূপ ধৰি আহিবে কচদ্ম কৰি অনাক কাণ কাটিবে লখাই এই মহালাজ পায়া তাই খৰ দুখনৰ ঠাই অগোচৰ দিবে কদুখে যায়
14 কোটি নিশাচৰ একেশ্বৰে ৰঘুবৰ সমৰত বধিবা লীলায় অনভলে কপতিকাৰ সুপৰ্ণখী আৰু বাৰ ৰাৱণত কৈবে সবে কাজ শুনিয়া ৰাৱণৰ আগে মাৰিছি কলৈয়াও আগে অপসীমে অৰণ্যৰ মাজ সুবৰ্ণ হৰিণ ৰূপে ৰামক দূৰক নিবে মাৰি ৰাক্ষসে মায়া কৰি লক্ষ্মণ গলে কজেবে ৰাৱণক পতিতেবে আসীমে সন্যাসী ৰূপ ধৰি চাপ চুপ কথা কৈ চাপদি সীতাক লৈ লংকা কজাইবে কলংকেশ্বৰ জানকী কন পাইতান তাপ কৰি বন্ত ৰাম বাপ দুখ দেখাই ভাইজাৰ অধীন অজতায়ুক লগ পাই দহি পাছে ৰামৰায় কৃপা গুণ কৰিবে বিদিত লগে লয়া হনুমন্ত মিতৱতী কৰিলন্ত নিজ দাস সুগ্ৰীৱ সহিত হেনয় কৃপালো দেৱ ৰাম বিনে নাহি কেব দেখা পশু পক্ষী ভজন্ত জানি ভজা ৰাম পাৱ ইহে ভৱ সিন্ধু নাৱ তাত পাছে ৰাম ভগৱন্ত সুগীভ ভক্তৰ কাজ সাধি ৰঙে ৰঘুৰাজ ভালুক বানৰ লগে লৈ দক্ষিণ সাগৰ তীৰে ভক্ত সমে ৰঘুবৰে অনন্তৰে ৰহিবন্ত যায় 3 দিন বত ধৰি থাকিবন্ত লীলা কৰি ভোজেবে সমুদ্ৰ নাসন্ত ভকত সীতাৰ তাপে পাছে জগতৰ মাপে ইহঁত কথাকে চাহিবন্ত অকুধ দৃষ্টি তাপ লাগি তাপিত সাগৰ পানী উথল পাথল হৈবে যেবে মৎস্য শিহু ঘৰিয়াল হৈবে সবে লাল কাল সাগৰত ৰখি যায় বেটেবে নানা দৈৱ সমৰ্পিয়া চৰণ শৰণ লয়া স্তুতি কৰি বন্ত সিন্ধুৰাজ হৃদি কাম্প যায় বেলৰি মাজে পথ দিবেৰি পাছে কিছু গুচৰি বেকা ভকতৰ বাক্য ধৰি নিজ কীৰ্তি ব্যক্ত কৰি ৰাম নাইবা গিৰি বৰচ বন্ধাই মহাশিল সেতু লোকৰ নিষ্ঠাৰ হেতু অকীৰ্তি বিস্তাৰিবে কি পাময় পাছে ভৰি গতি কৰি সৈন্যে সমুদ্ৰ তৰি সুবেলা ৰহিবা ৰামদেৱ ভালুক বানৰ যত প্ৰেম হুয়া উন্মত ৰাম পাৱে কৰি বন্ত হে
জগতৰ ঈশ্বৰ ৰামচন্দ্ৰৰ পৰম পবিত্ৰ লীলা অৱতাৰৰ তত্ত্বকথন। তেতিয়া ত্ৰেতা যুগ আৰম্ভ হোৱাই নাই, সত্য যুগেই চলি আছে। কিন্তু সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে তেওঁ তপ সাধনাৰ যোগেদি জগতৰ ঈশ্বৰজন এই মৰ্ত্যলৈ ৰঘুপতি ৰাম হৈ নামিলে। এই ৰঘুপতি ৰামস্বৰূপ ঈশ্বৰ হৈ এই মৰ্ত্যত তেওঁ লীলা কৰি মনুষ্যৰ প্ৰকৃত সৎ কৰ্ম কেনে হ'ব লাগে নৰৰ জুনিলে তেওঁ নামি পৰম ব্ৰহ্ম পৰমেশ্বৰে প্ৰথম পালন কৰি আমাক দেখুৱালে পিতৃৰ সত্য। পিতৃৰ সত্যক যি সদায় ৰক্ষা কৰে সেইজনেই ৰাম। পিতৃৰ বাক্যক যি সদায় ৰক্ষা কৰে সেইজনেই ৰাম। সেইজন কেৱল ৰাম নহয়, সেইজন শ্ৰীৰাম, সেইজন ৰঘুপতি ৰাম, সেইজন হ'ল জানকী বল্লভ ৰাম। এই জগতৰ ঈশ্বৰ শ্ৰীৰামচন্দ্ৰৰ পৰম তত্ত্ব, পৰমাৰ্থিক পৰমাত্মাৰ পৰম তত্ত্ব হৈ আমি বুজিবৰ কাৰণে এই ৰামায়ণ প্ৰণয়ন কৰিছিলে কোনে? এজন দস্যুৱে। ৰামচন্দ্ৰ প্ৰভু মৰ্ত্যলৈ আহিবৰ কাৰণে এজন দস্যুস্বৰূপ ৰত্নাকৰে নাৰদ স্বৰূপ গুৰুৰ কৃপাৰ প্ৰসাদ লাভ কৰি এটা প্ৰশ্নৰ উত্তৰ তেওঁ দিব নোৱাৰি জীৱনৰ তেওঁ মাৰ্গক বাল্মীকি নামৰ এজন ঋষিলে উন্নীত কৰাবলৈ বাধ্য হ'ল। ভাগৱতৰ দ্বিতীয় স্কন্ধৰ লীলাৱতাৰ তত্ত্বকথন ব্ৰহ্মাদেৱে এই নাৰদক কৈ শুনোৱাৰ তাৎপৰ্য এয়াও যে যেতিয়া সময় আহি গ'ল তেতিয়া এই ৰত্নাকৰ নামৰ দস্যুজনৰ ওচৰলৈ নাৰদ প্ৰভু নিজে আহিল। পৰম পবিত্ৰ নাৰদে আহি এই ৰত্নাকৰ নামৰ দস্যুজনক কেৱল এটা প্ৰশ্ন সুধিলে। এটা প্ৰশ্নৰ উত্তৰত সেইজন ৰত্নাকৰ নামৰ দস্যু বাল্মীকি নামৰ ঋষিলৈ উন্নীত হৈ গুচি গ'ল। গুৰুস্বৰূপ গোবিন্দৰ কৃপা, বাল্মীকি স্বৰূপ ঋষিৰ নাৰদ স্বৰূপ গুৰুৰ আশীৰ্বাদ যদি লাভ হ'বলৈ হয়, ৰত্নাকৰ নামৰ যিজন দৈত্য বা অসুৰ বা যিজন ভক্তিহীন অজ্ঞান আৰু অবিদ্যাৰ গৰাকী আছিলে সেইজন ৰামলীলাৰ ৰচক আৰু ৰামলীলাৰ প্ৰণেতা হৈ যাব পাৰে। আমাক সেই কথাও বুজাইছে। জগতৰ ঈশ্বৰ ভগৱান ৰামচন্দ্ৰৰ পৰমাৰ্থিক পৰম তত্ত্ব কথা যি কাহিনীৰ আগত আমাক দেখুওৱা হৈছে, আমি এই তত্ত্বক আত্মতত্ত্বৰ পৰা পৰম তত্ত্বৰ পৰা পৰম পুৰুষৰ পৰমাৰ্থিক তত্ত্বলৈ আমি বিচাৰ কৰি চাব পাৰোঁ। অৰ্থাৎ ৰামস্বৰূপ পৰম আত্মাক লক্ষ্মণস্বৰূপ ভাতৃ হৈ আমাৰ লক্ষ্য আৰু মনে কেৱল তেওঁকেই আশ্ৰয় ল'ব। এই লক্ষ্মণস্বৰূপ মনে যদি ৰামস্বৰূপ পৰমাত্মাক আশ্ৰয় লৈ ভৰতস্বৰূপ ভক্তিৰে যদি সেৱা কৰে, তেতিয়াহ'লে আমি আমাৰ জীৱনত লোভ মোহ মায়া এই মায়াৰ ভৱ সংসাৰৰ পৰা মুক্ত হৈ কাম ক্ৰোধস্বৰূপ যি শত্ৰু আছিলে এই শত্ৰুবিলাকৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। সেইটো কাৰণে তেওঁ কনিষ্ঠ ভাতৃৰ নাম ৰখা হ'ল শত্ৰুঘ্ন। জগতৰ ঈশ্বৰ শ্ৰীৰামচন্দ্ৰ তেওঁ ভাৰ্যা হ'ল কোন? তেওঁ ভাৰ্যা হ'ল জানকী বল্লভ, তেওঁৰ নাম, আৰু তেওঁ ভাৰ্যা হ'ল সীতা। এই সীতা জন্ম হৈছিল ক'ত? মিথিলা। সীতাৰ পিতৃৰ নাম হ'ল কি? জনক। জনক স্বৰূপ পৰম পবিত্ৰ পিতৃৰ মিথিলা স্বৰূপ হৃদয়ত জীৱনৰ সৎকৰ্মৰ নাঙলেৰে সৈতে তেওঁ চহাই লাভ কৰিছিল এই সীতাৰূপী শান্তিৰূপী আত্মা। এই সীতাস্বৰূপ শান্তিৰূপী আত্মাক জনকে তেতিয়াই ঘোষণা কৰিলে, মই সেইজনলৈহে দান দিম যিজনে মোৰ গুৰু হৰৰ ধনু দ্বিখণ্ডিত কৰিব পাৰোঁ। অৰ্থাৎ হৰৰ ধনু মানে হ'ল ৰুদ্ৰ মানে হ'ল অহংকাৰ। এই ৰুদ্ৰৰূপী অহংকাৰক, ৰাজসিক আৰু তামসিক অহংকাৰক এখন ধনুৰ দৰে যিজনে দ্বিখণ্ডিত কৰি ছেদন কৰি জীৱনত কেৱল সাত্বিক প্ৰণালী অহংকাৰকেই ধাৰণ কৰি থাকিব পাৰিব, সেইজন স্বৰূপ পৰমেশ্বৰক মোৰ হৃদয়ৰ সীতাস্বৰূপ শান্তিৰ এই মহালক্ষ্মীক মই দান কৰিম। জগতৰ ঈশ্বৰ ৰামচন্দ্ৰৰ এই পৰম তত্ত্ব বুজাই জগতৰ ঈশ্বৰ ৰামচন্দ্ৰ এই সীতা মাতাক তেওঁ ভাৰ্যা হিচাপে ইচ্ছাৰে প্ৰতিবৰণ কৰিছিল। তেওঁ শক্তি আৰু সামৰ্থ্যৰে সৈতে ৰাজসিক আৰু তামসিক অহংকাৰৰ এই ৰুদ্ৰৰ ধনুক তেওঁ নিজ হাতেৰে দ্বিখণ্ডিত কৰি এই পৃথিৱীত ভূমিকম্পৰ সৃষ্টি হৈছিলে যেতিয়া ৰামে সেই অহংকাৰৰ ৰুদ্ৰস্বৰূপ ধনুক দ্বিখণ্ডিত কৰিছিল। এই ৰুদ্ৰৰূপী অহংকাৰ আমাৰ হৃদয়ৰ পৰা যেতিয়ালৈকে দ্বিখণ্ডিত নহ'ব তেতিয়ালৈকে আমাৰ হৃদয়ত ৰামৰূপী শান্তি প্ৰতিষ্ঠা নহ'ব।
এই ৰামৰূপী শান্তি যদি আমি প্ৰতিষ্ঠা কৰিবলৈ হয়, সীতা মানে হ'ল শান্তি, সীতা মানে হ'ল পৰম শান্তি, সীতা মানে হ'ল ৰামস্বৰূপ ঈশ্বৰৰ আত্মাৰ পৰম আনন্দ। এই ৰামৰূপী আত্মাৰ পৰম আনন্দক যি সত্তাই সদায় স্বামীৰূপেৰে বৰণ কৰে, সেই সত্তাৰ নাম হ'ল সীতা। এই সীতাৰূপী সত্তাক ৰামস্বৰূপ পৰম পুৰুষেই ধাৰণ কৰে। সেইটো কাৰণে সীতা যদি প্ৰকৃতি, ৰাম হ'ল পুৰুষ। এই প্ৰকৃতি আৰু পুৰুষৰ দুই ৰূপ হৈ সীতাৰাম জানকী বল্লভ ৰাম, তেওঁৰ নাম হৈছে। সেইটো কাৰণে এই ৰামৰূপী ঈশ্বৰক স্বামী হিচাপে আমি বৰণ কৰিব লাগে সীতাৰূপী শান্তিৰ আত্মাৰ ৰূপ লৈ। এই আত্মাৰ শান্তিয়ে যদি আমাক সন্তোষিত কৰিব নোৱাৰে, তেতিয়াহ'লে আমি কি হ'ব? আমাৰ মন মায়াৰ ফালে ঢাল খাব। এই মন মায়াৰ ফালে ঢাল খোৱাৰ ব্যৱস্থাটোৱেই হ'ল মায়াস্বৰূপ মৃগ। এই মায়াস্বৰূপ মৃগৰ ফালে ঢাল খোৱা মনটোক কিহে নিলে? ৰাৱণৰ মোমায়েক। ৰাৱণৰ মোমায়েক হ'ল মাৰিচ। ৰাৱণৰ মুখ হ'ল কেইখন? 10খন। লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দৃশ্য, অহংকাৰ, ঘৃণা, তৃষ্ণা, ভয়, এই 10খনেই হ'ল ৰাৱণৰ মুখ। এই 10খন মুখেৰে সৈতে ৰাৱণ হ'ল দশানন। এই দশানন স্বৰূপ ৰাৱণক ৰিপুৰ চাৰিতাৰ্থ পূৰণ কৰিবৰ কাৰণে যি সদায় সহায় কৰে, সেই সহায় কৰোতাজনৰ নাম হ'ল তেওঁ মোমায়েক। সেই মোমায়েকজনৰ নাম হ'ল মাৰিচ, আৰু মাৰিচ মানে হ'ল মায়া। শান্তিৰূপী সীতাই জগতৰ ঈশ্বৰ কৃষ্ণৰ মায়াৰ শক্তি কি তাক প্ৰতিভাত কৰিব বিচাৰিছে। যিহেতু নাৰদ ৰূপী শিষ্যই সৃষ্টিকৰ্তা স্বৰূপ ব্ৰহ্মাক জগতৰ ঈশ্বৰ কৃষ্ণৰ মায়াৰ কথা সুধিছিলে। এই মায়াক বুজাবৰ কাৰণে সীতাৰূপী শান্তিয়ে মৃগয়া স্বৰূপ মায়াৰ ফালে এবাৰ মনটো নি ৰামচন্দ্ৰ স্বৰূপ ঈশ্বৰক তেওঁ আদেশ কৰিলে যে, হে মোৰ ভগৱান, এই সোণালী মৃগটো মোৰ প্ৰয়োজন হৈছে। এই সোণালী মৃগ হ'ল এক প্ৰতীক। শান্তিৰূপী সীতাক ৰাম লাগে, সোণালী হৰিণ নালাগে। তথাপিতো আমাক বুজাবৰ কাৰণে জগতৰ ঈশ্বৰে লীলা কৰি দেখুৱালে। কি লীলা কৰি দেখুৱালে? ৰাম লীলা কৰি দেখুৱালে। এই সীতাৰূপী শান্তি সদায় নিবন্ধিত হৈ থাকিব লাগিব ৰামস্বৰূপ পৰমাত্মাৰ পৰম চিন্তনত। এই পৰম চিন্তনক যি ধনুৰ বৃত্তি প্ৰতিষ্ঠাৰে সৈতে যি সীমা বান্ধি দিয়ে, সেয়া হ'ল ৰামচন্দ্ৰৰ ভাতৃ, যাৰ নাম হ'ল লক্ষ্মণ। লক্ষ্য আৰু মন, এই লক্ষ্য আৰু লক্ষ্মণ স্বৰূপ আমাৰ বিবেক বুদ্ধিৰে সৈতে আমাৰ সীতাৰূপী শান্তিক এক বান্ধোনৰ মাজত, ৰামস্বৰূপ চিন্তনৰ পৰমাত্মাৰ ভাৱনাৰ মাজত আমি সদায় বন্দী কৰি ৰাখিব পাৰিব লাগিব। এই পৰম চিন্তনৰ মাজৰ পৰা যদি আমি মায়াৰ মৃগৰ পাছে পাছে যদি ৰাম আৰু লক্ষ্মণক যদি আমি ধাবিত কৰাই দিওঁ, আমাৰ উদ্দেশ্য হৈ পৰিছিল তেতিয়া কি? সীতাৰূপেৰে এটা সোণালী মৃগ। জগতৰ পৰম পুৰুষ ৰাম পৰমেশ্বৰক যদি তেওঁ ভাগ্যৰূপী শান্তিৰ সীতাই সোণালী যদি এটা হৰিণ বিচাৰে, তেওঁ প্ৰতিদান স্বৰূপে ৰাৱণৰ স্বৰ্ণ লংকাখনকে দান কৰি দেখুৱালে। লোভতে উদ্ভৱে মোহা মোহত স্মৃতি বিভ্ৰম স্মৃতি ভ্ৰমে বুদ্ধি নাশ তাতে সেয়াত মনাসন। অৰ্থাৎ সীতাই দেখুৱালে লোভ। এই লোভত ঘিউ ঢালিলে ৰাৱণে। এই ঘিউত অগ্নি হৈ জ্বলিল মাৰিচ, অৰ্থাৎ মাৰিচ বধ হ'ল, ৰাৱণ বধ হ'ল, কুম্ভকৰ্ণ বধ হ'ল। এই সমস্ত পাপবিলাকক বধ কৰি শান্তিৰূপী পৰম আত্মাই, শান্তিৰূপী এই পবিত্ৰ আত্মাক ৰামৰূপী পৰমাত্মাই সদায় উদ্ধাৰ কৰে। জীৱাত্মা আৰু পৰমাত্মাৰ সম্বন্ধ আৰু বান্ধোন জগতৰ ঈশ্বৰ ৰামচন্দ্ৰ প্ৰভুৰ পৰম তত্বৰ পৰম লীলা হৈ ভাগৱতত আমাক বিকৃত কৰাইছে যে পিতৃস্বৰূপ পৰমেশ্বৰৰ পৰম পবিত্ৰ সত্য বাক্যক আমি সদায় হৃদয়ত ধাৰণ কৰোঁ। ৰামস্বৰূপ ঈশ্বৰক ধৰ্ম আৰু সত্য এই দুটাকেই তেওঁ ধেনু হিচাপে ধাৰণ কৰে। আমিও সদায় ধাৰণ কৰিব লাগিব ধৰ্ম আৰু সত্য। আমি ৰাজসিক আৰু তামসিক অহংকাৰৰ এই ৰুদ্ৰ নামৰ ধনুক আমি দ্বিখণ্ডিত কৰি ৰাখিব লাগিব। আমি কি ৰাখিব লাগিব? আমি লগত ৰাখিব লাগিব ৰামস্বৰূপ সাত্বিক গুণ। ৰামস্বৰূপ সাত্বিক গুণৰ যোগেদি কুম্ভকৰ্ণ স্বৰূপ পাপ, ৰাৱণ স্বৰূপ ৰিপু, এই সমস্তবিলাক দমন হ'ব। মেঘনাথ স্বৰূপ কামৰূপক লক্ষ্মণ স্বৰূপ লক্ষ্য আৰু মনেৰে সৈতে নিৰ্যান কৰিব পৰা যাব। পৰম পবিত্ৰ ৰামচন্দ্ৰ প্ৰভু ভগৱানৰ এই পৰম লীলাতত্বৰ কথা
হে মোৰ সুহৃদসকল, আপোনাসকল আমি যেনেদৰে ক'লোঁ আমাৰ ইয়াত অনেকখিনি ভুল ভ্ৰান্তিও হ'ব পাৰে। সমস্ত ভুল ভ্ৰান্তি আৰু দোষাদোষৰ কাৰণে আমি আপোনাসৱৰ চৰণত সেৱা জনাই আজিৰ আমাৰ পাঠ আৰু ব্যাখ্যা আমি ইমানতে সামৰিছোঁ। হৰি কৃষ্ণ। আমি অহা পাঠত দুলৰী চন্দৰ জগতৰ ঈশ্বৰৰ লীলা অৱতাৰৰ তত্ত্বকথন আছে। আমি ভগৱান ৰাম আৰু লক্ষ্মণৰ যি পৰম পবিত্ৰ লীলা, এই লীলাৰ বাকী অংশ আমি অহা পাঠত ব্যাখ্যা আগবঢ়াম আৰু বিশ্লেষণ আগবঢ়াম। কৃষ্ণ। জয় গুৰু শংকৰ।